নমস্কাৰ আজি আমি ইম্পৰ্টেন্ট কেইটামান জেনাৰেল সায়েন্সৰ পৰা কুৱেশ্যন কৰিবলৈ গৈ আছো এনচিইআৰটি ক্লাছ 9 ৰ পৰা দুই এটা ইম্পৰ্টেন্ট টপিক লৈ আহিছো চাওক ভিটামিনৰ ওপৰত এটা কুৱেশ্যন আহিব পাৰে আমি এচিডৰ ওপৰত কৰিছো কোনটো কি বস্তুত কি এচিড থাকে নেমুত কি থাকে দৈত কি থাকে সেইখিনি আমি কৰি আহিছো এতিয়া যদি চাই ভিটামিন ইয়াৰ পৰা কেনেকুৱা কুৱেশ্যন আহিব পাৰে প্ৰথম কথা হ'ল যে ভিটামিনবোৰক মেইনলি দুটা ভাগত ভাগ কৰিব পাৰি এটা হ'ল ফেট সলিউবল ভিটামিনছ আৰু এটা ওয়াটাৰ সলিউবল ভিটামিন ঠিক আছে চৰ্বি দ্ৰবীভূত আৰু পানী দ্ৰবীভূত প্ৰথম কুৱেশ্যনটো কেনেকৈ আহিব পাৰে চাওক ফেট সলিউবল ভিটামিন হ'ল ভিটামিন এ ভিটামিন ডি ভিটামিন ই এণ্ড ভিটামিন কে আৰু ওয়াটাৰ সলিউবল ভিটামিন হ'ল ভিটামিন বি গ্ৰুপ আৰু ভিটামিন সি এতিয়া কুৱেশ্যন কেনেকৈ আহিব যে তলৰ কোনটো ফেট সলিউবল ভিটামিন নহয় এ দিলে ডি দিলে ই দিলে আৰু চি দিলে কোনটো নহয় চি নহয় গতিকে ধুনীয়াকৈ মনত ৰাখিব ঠিক আছে এইটো যেনেকৈ লিখা আছে তেনেকৈ মনত ৰাখক বেছি ডেফটত যাব নালাগে কিয় ক'ৰ পৰা কিয় ধৰি না আপোনালোকে নিট দিবলৈ গৈ আছে ওকে ন ওকে এতিয়া আৰু কুৱেশ্যন কেনেকৈ আহিব যে ভিটামিন এ তাৰ সোৰ্স কি হয় আৰু সেইটো নাইকিয়া হলে ঠিক আছে নাইকিয়া হলে কি বেমাৰ হ'ব পাৰে সব নাহে কোনকেইটা আহিব মই সিমানখিনিও কৈ দিম ঠিক আছে ওকে এতিয়া যদি চাই ভিটামিন এ টো ক'ৰ পৰা পোৱা যায় মেইনলি আপুনি মনত ৰাখিব গাখীৰ কণী তাৰপিছত যিবোৰ ভেজিটেবলছ আছে ন আমাৰ সেউজীয়া শাক পাচলি আছে তাৰ পৰা পোৱা যায় ঠিক আছে গাখীৰ কণী সেউজীয়া ভেজিটেবলছ এইখিনি মনত ৰাখিব ঠিক আছে বিলাহীৰ পৰাও পোৱা যায় ওকে গাজৰ এইবোৰ ভালকে খাব ভিটামিন এ পোৱা যায় আপোনালোকে এটা বেমাৰৰ নাম শুনিছে ন কুকুৰী কণা হয় নাই তো এই কুকুৰী কণা বেমাৰ যেটো নাইট ব্লাইণ্ডনেছ বুলি কয় কেতিয়া হয় যেতিয়া ভিটামিন এ কমি যায় ঠিক আছে ভিটামিন এৰ ডেফিচিয়েঞ্চিৰ ফলত নাইট ব্লাইণ্ডনেছ হয় আৰু ইৰেগুলাৰ গ্ৰোথ অফ টিথ ঠিক আছে দাঁতৰ বিকাশ অলপমান কমি যায় কাৰোবাৰ আছে নেকি কুকুৰী কণা আমাৰ অসমীয়াত কয় শব্দটো এখন চিনেমা ওলাইছিল নেকি তেনেকুৱা তাৰপিছত ভিটামিন ডি মেইনলি আপোনাৰ ভিটামিন ডি সোৰ্সটো কি হয় মানে ক'ৰ পৰা পোৱা যায় সানলাইট ঠিক আছে এইটো ডাইৰেক্ট আহিব যে সানলাইটত সূৰ্যৰ পোহৰত কোনটো ভিটামিন পোৱা যায় আপোনালোকক মা দেউতাই কেতিয়াবা গালি পাৰে হ'বলা ইমান দুপৰীয়ালৈ যে শুই আছ সোনকালে উঠি ফালে অলপমান কি ল সূৰ্যৰ পোহৰ ল মেইনলি ৰাতিপুৱাৰ যিটো পোহৰ থাকে তাত বেছিকে পোৱা যায় বুলি কয় ঠিক আছে তো সানলাইটত কি পোৱা যায় ভিটামিন ডি আৰু ভিটামিন ডি কমি গলে ডেফিচিয়েঞ্চিৰ ফলত এটা বেমাৰ হয় ৰিকেটছ মানে কি হয় আপোনাৰ বোনবোৰ হাড়বোৰ কমজুৰি হৈ যায় সফ্ট হৈ যায় মেইনলি পেইন হয় ঠিক আছে তেনেকুৱা এটা বেমাৰে দেখা দিয়ে ওকে মেইনলি ভিটামিন এ ভিটামিন ডি বাছ এইখিনি মনত ৰাখক আৰু ই আৰু কেৰ ওপৰত ইমান কুৱেশ্যন মোৰ লগা নাই যে সুধিব ঠিক আছে চ' দিয়া আছে চাৰ্টখন আপোনালোকৰ মন গ'লে পঢ়ি ল'ব মন নগ'লে পঢ়িব নালাগে কিন্তু মই দিছো ঠিক আছে তাৰপিছত যদি চাই বি গ্ৰুপৰ ভিটামিনৰ ভিতৰত আপোনাৰ দিব পাৰে ভিটামিন B12 ঠিক আছে ভিটামিন B12 টো কিয় ইম্পৰ্টেণ্ট ক'ৰ পৰা পোৱা যায় মিল্ক এগছ আৰু ফিছ আৰু ভিটামিন B12 যদি কমি যায় কি ৰোগে দেখা দিয়ে এনিমিয়া কি হয় ইয়াত আৰবিচিৰ ফুল ফৰ্ম কি ৰেড ব্লাড সেল WBCৰ ফুল ফৰ্ম কি হোৱাইট ব্লাড সেল ঠিক আছে তো কি হয় এনিমিয়াৰ ফলত আৰবিচিৰ পৰিমাণ তেজত আৰবিচিৰ পৰিমাণ কি হৈ যায় কমি যায় তাৰ ফলত কি হয় ভাগৰ অনুভৱ কৰে উইকনেছ হয় কিবা কাম কৰিলে আপোনাৰ টোপনি ধৰাৰ নিচিনা লাগিব আৰু কি হয় পঢ়িব নোৱাৰে ঠিক আছে পঢ়াটো কনচেন্ট্ৰেচন লগাব নোৱাৰে ভালদৰে দেখাই ল'ব ডক্টৰক দুৰ্বল লাগিব এনি টাইম তাৰপিছত আপোনাৰ হাৰ্ট বিটটো ফাষ্ট হৈ যাব কষ্ট কৰা কাম কৰিলে আপুনি লগে পৰি যাব ঠিক আছে তো এইটো কি ডেফিচিয়েঞ্চিৰ কাৰণে হয় ভিটামিন B12 মনত ৰাখিব আৰু ভিটামিন B12 এইটো কি হয় ওয়াটাৰ সলিউবল ভিটামিন পানীত দ্ৰবীভূত ভিটামিন ঠিক আছে তো এইকেইটা বেছি ইম্পৰ্টেণ্ট হয় তাৰ পাছত ইম্পৰ্টেণ্ট ভিটামিন এটা হ'ল ভিটামিন চি এইটো আহিব পাৰে ক'ত পোৱা যায় আপোনাৰ আমলাৰ নাম শুনিছেনে আমলখি নেমু ঠিক আছে পাইনাপল অৰেঞ্জেছ মেইনলি যিবোৰ ফলহাৰ আছে ন ফলহাৰ তাত ভিটামিন চি টো বেছিকে পোৱা যায় এইবোৰ খালে আপুনি ভিটামিন চি পাব আৰু মেক্সিমাম মানুহৰ এই ভিটামিন চি টো ডেফিচিয়েঞ্চি থাকে চাবচোন বহু মানুহৰ স্কিনৰ প্ৰব্লেম থাকে আৰু এই ভিটামিন চি কমি গলে স্কিন কি হয় ড্ৰাই হৈ যায় বা স্কিনত প্ৰব্লেম আহি যায় বহুতে ভিটামিন চিৰ টেবলেট লৈ থাকে আৰু লগতে আপোনাৰ ব্লিডিং হৈ থাকে এনেকুৱা কিছুমান প্ৰব্লেম হৈ থাকে গম পাইছে নে তো ভিটামিন চি টো ইম্পৰ্টেণ্ট মেইন কথা ক'ত পোৱা যায় ধুনীয়াকৈ লিখা আছে বিলাহী তাৰপিছত আমলাটো মেইন আহিব যে আমলাত তলৰ কোনটো ভিটামিন পোৱা যায় মানে আমলখিত কোনটো ভিটামিন পোৱা যায় ঠিক আছে গতিকে মই যিকেইটা কৈছো সেইকেইটা ইম্পৰ্টেণ্ট মনত ৰাখিব আৰু ভিটামিন ডেফিচিয়েঞ্চিৰ ফলত কি ৰোগ হয় সেইটো ধুনীয়াকৈ মই বুজাই দিছো ঠিক আছে আৰু ভিটামিন চি টো চুলিৰ কাৰণেও অলপ ভাল ঠিক আছে ভিটামিন চি যদি কমি যায় ডেফিচিয়েঞ্চি হৈ দেহত চুলিৰ বৰণ কালাৰটো কমি আহে আৰু অকমান চুলিৰ সৰা প্ৰব্লেম বা এনেকুৱা অলপমান সফ্ট হৈ যায় ঠিক আছে তো এই সমস্যাবোৰ দেখা দিয়ে গতিকে ভিটামিন B12 ভিটামিন চি ভিটামিন এ ভিটামিন ডি ইয়াৰ পৰা কুৱেশ্যন অহাৰ সম্ভাৱনা আছে মই কি ক'লো যে ফেট সলিউবল এণ্ড ওয়াটাৰ সলিউবল বাছ কোনটো কি হয় অনলি বি গ্ৰুপ আৰু চি এই দুটা ওয়াটাৰ সলিউবল হয় তাৰ বাহিৰে এ ডি ই এন কে কি হয় ফেট সলিউবল হয় ঠিক আছে তাৰপিছত কোনটো ইয়াতে এট ভিটামিন এ ক'ৰ পৰা পোৱা যায় সোৰ্স আৰু ভিটামিন এ কমিলে কি বেমাৰ হোৱা যায় ধুনীয়াকৈ ক'লো ওকে ডিৰ ফলত কি ক'ত পোৱা যায় আৰু
কমিলে কি বেমাৰ হয় হেতু কলো লগতে B12 আৰু ভিটামিন C বাস ইমানখিনি চালো আপোনালোকৰ কাৰণে এনাফ নেক্সট টপিক এবাৰ হল যে অডিবল ৰেঞ্জ অফ সাউন্ড ফৰ হিউম্যান বিংস এক্সটেন্ডেড ফ্ৰম এবাউট 20 হাৰ্টজ টু 20,000 হাৰ্টজ সকলোৱে জানে যে যেটো আমাৰ শ্ৰৱণ শক্তিৰ পৰিসৰ ঠিক আছে এটো 20 হাৰ্টজৰ পৰা 20,000 হাৰ্টজলৈকে থাকে ঠিক আছে 20 হাৰ্টজতকৈ কম ফ্ৰিকুৱেন্সিৰ সাউন্ডো আমি ডিস্টিংগুইশ কৰিব নোৱাৰো 20,000 তকৈ বেছিও আমি ডিস্টিংগুইশ কৰিব নোৱাৰো ঠিক আছে গটিকে এই সাউন্ড ৰেঞ্জটো মনত ৰাখিব সকলোৱে জানে আমাৰ যেটো শ্ৰৱণ শক্তিৰ ৰেঞ্জ বা হিউম্যান আৰৰ যেটো অডিবল ৰেঞ্জ হয় 20 হাৰ্টজৰ পৰা 20,000 হাৰ্টজ ঠিক আছে বাস এটো কোৱেশ্চন ডাইৰেক্ট এনেকৈ আহিব আৰু এটা কথা মন কৰিব যিবোৰ শব্দৰ ফ্ৰিকুৱেন্সি 20 হাৰ্টজতকৈ কম হয় তাক আমি কি কওঁ ইনফ্ৰাসনিক সাউন্ড আৰু এটা বস্তু লিখা নহল অসমীয়াটো ইনফ্ৰাসনিক বুলি কোৱা হয় 20,000 তকৈ বেছিবোৰক কোৱা হয় আল্ট্ৰাসনিক ইনফ্ৰা আৰু আল্ট্ৰা তাৰ পাছত মেইন কথাটো হল যে কিছুমান ধৰক 5 বছৰতকৈ সৰু চিলড্ৰেন আৰু কুকুৰ ইহঁতে কি হয় 25 কিলোহাৰ্টজ আপ টু 25 কিলোহাৰ্টজলৈকে কি হয় শুনা পোৱা যায় 1 হাৰ্টজত কিমান থাকে 1000 হাৰ্টজ সৰি 1 কিলোহাৰ্টজত কিমান হয় 1000 হাৰ্টজ আৰু 25 কিলোহাৰ্টজ মানে কিমান 25 হাৰ্টজ আপোনাক এই ৰেঞ্জটো অকমান পৰীক্ষাত ভুল লগাবলৈ কেনেকৈ দিব পাৰে চাওক 20 হাৰ্টজ টু 20 কিলোহাৰ্টজ দিব পাৰে ঠিক আছে ইয়াত আপুনি জানে যে 20 হাৰ্টজ টু 20,000 হাৰ্টজ কিন্তু আপুনি জানিব লাগিব যে 1 কিলোহাৰ্টজ ইজ ইকুৱেল টু 1000 হাৰ্টজ গতিকে পৰীক্ষাত টান প্ৰশ্ন নিদিয়ে মই সদায় কওঁ অকমান আপোনাৰ লগত খেলে গেম কৰে ঠিক আছে ওকে ইনফ্ৰাসনিক আল্ট্ৰাসনিক মনত ৰাখিলে নাও নেক্সট যদি আমি কেইটামান কোৱেশ্চন কৰো এমসিকিউ হেতু হল যে হুইচ অফ দ্য ফলোইং ইজ এ নন মেটেল ডেট ৰিমেইনছ লিকুইড এট ৰুম টেম্পাৰেচাৰ ঠিক আছে ইয়াৰ এনসাৰটো হ'ব ব্ৰমিন এতিয়া নন মেটেলবোৰ মেইনলি কি হয় সলিড এন্ড গ্যাসেস ঠিক আছে এই অৱস্থাতে থাকে কিন্তু তো যেটো ব্ৰমিন হয় ঠিক আছে ৰুম টেম্পাৰেচাৰত কি হয় লিকুইডত থাকে তলৰ কোনটো অধাটো যেটো কোঠাৰ উষ্ণতাত তৰল হৈ থাকে এটো হ'ব আপোনাৰ ব্ৰমিন ঠিক আছে ওকে তাৰ পাছত হুইচ অফ দ্য ফলোইং ইজ ইউজড ইন পেন্সিল আপোনালোকে যে ড্ৰ কৰে পেন্সিল হয় না আমি কাঠ পেন্সিল বুলি কওঁ তাত কোনটো থাকে গ্ৰেফাইট মনত ৰাখিব এই কোৱেশ্চনটো কৰাইছিলো চাগে আগতে ন গ্ৰেফাইট থাকে ইন্ডিয়া বিক্সৰ কোৱেশ্চন হয় তো তাৰ পৰা বাছি আনিছো বাকি এইখিনি এনসিআৰটি পৰা আনিছো প্ৰথমখিনি ঠিক আছে নাও ওয়াশিং সোডা ইজ দ্য কমন নেম ফৰ এই ইয়াৰ পৰা এটা কোৱেশ্চন আহিব যেন মোৰ লাগি আছে ঠিক আছে ওয়াশিং সোডাটা কি বুলি কোৱা হয় ইয়াত লিখা আছে চাওক সোডিয়াম কাৰ্বনেট অলসো নোন এজ ওয়াশিং সোডা তাৰ কেমিক্যাল যেটো ফৰ্মুলা হেতু হৈছে Na2CO3 টু তলত হ'ব মনত ৰাখিব মোৰ লাগি আছে দেই এই দুটাৰ পৰা এবাৰ এটা কোৱেশ্চন এক্সামত দিব বুলি তাৰপিছত আপোনালোকে জানে বেকিং সোডা যাক সোডিয়াম বাইকাৰ্বনেট অৰ সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বুলিও কোৱা হয় বেকিং সোডা জানে খানা বনাওতে দিয়ে নাই ছোৱালী সকলে গম পাব কমেন্ট কৰিব ঠিক আছে কি মনত ৰাখিব ইয়াৰ সংকেতটো NaHCO3 এটো হৈছে বেকিং সোডা যাক সোডিয়াম বাইকাৰ্বনেট অৰ সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বুলিও কোৱা হয় আৰু ওয়াশিং সোডা ঠিক আছে ইয়াক কি বুলি কোৱা হয় সোডিয়াম কাৰ্বনেট মনত ৰাখিব সোডিয়াম কাৰ্বনেট বা ওয়াশিং সোডা সংকেত Na2CO3 বেকিং সোডা তাক সোডিয়াম বাইকাৰ্বনেট অৰ সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বুলি কোৱা হয় বহুতবাৰ কিয় কৈছো মোৰ লাগি আছে যে এবাৰ এটা ইয়াৰ পৰা কোৱেশ্চন দিব এটা ফিল হৈ আছে ঠিক আছে গটিকে এইটো কোৱেশ্চনৰ এনসাৰ পাই গল নেক্সট which of the gas is not known as a greenhouse gas জুনে আমাৰ ক্লাস কৰিছে প্ৰথমৰ পৰা বা ৰিসেন্টলি কৰিছে তেওঁলোকে এটো পাৰিব হেতু হৈছে কিন্তু হাইড্ৰোজেনটো নহয় আৰু কোন কেইটা গ্ৰীনহাউস গেছ হয় হেতু কমেন্ট কৰি ধুনিয়াকৈ লিখি দিয়ক আপোনালোকে নেক্সট কোৱেশ্চন দা এলিমেন্ট কমন টু অল এসিড দে সকলো এসিডৰ বাবে সাধাৰণ মৌল কোনটো যে যিমানবোৰ এসিড চাব হাইড্ৰক্লোৰিক এসিড ইথানোইক এসিড মিথানোইক এসিড যিমানবোৰ এসিড আছে তাত হাইড্ৰোজেন এটো কি থাকে কমন থাকে ঠিক আছে মেইনলি ওকে নাও নেক্সট কোৱেশ্চন দা মোস্ট ইম্পৰ্টেন্ট ওৰ অফ এলুমিনিয়াম এটো যোৱাকালি কৰিছিলো নেকি কি হয় বক্সাইট ওকে তাৰ পাছত 1 হৰ্স পাৱাৰ ইজ ইকুৱেল টু আপোনালোকে জানে না হৰ্স পাৱাৰ কোৱাত লিখা থাকে ন কিবা মটৰৰ লিখা থাকে কিমান 20 হৰ্স পাৱাৰ 10 হৰ্স পাৱাৰ তে 1 হৰ্স পাৱাৰ ইজ ইকুৱেল টু 746 ওয়াটস এতিয়া আপোনালোকৰ কাম কি ওয়াটস কিহৰ এসআই ইউনিট হয় মই সেই কাৰণে কওঁ যেটো আমাৰ 1000 প্লাস এমসিকিউ সিৰিজ আছিল হেতু কমপ্লিট কৰি চাওক এবাৰ ঠিক আছে এতিয়া সময়টো নাই তথাপিও 4 ঘণ্টাত সময় কমপ্লিট হৈ যাব 4-5 ঘণ্টাত যি সকলে কমপ্লিট কৰিছে তেওঁলোকে ধুনিয়াকে মোক কব যে ইয়েস অলমানটো কনফিডেন্স বাঢ়িছে বা এক্সামত নাহিলেও সেই কনসেপ্ট খিনি লৈ আপোনালোকে বঢ়িয়াকে কোৱেশ্চন আনসাৰ কৰিব পাৰিব ঠিক আছে ওকে নাও এটো নিজে কৰক হোৱাট ইজ দ্য লাফিং গ্যাস নেক্সট ডায়মণ্ড ইজ এন এলোট্ৰপ ফ্ৰম অফ কি হয়
কাৰ্বন ঠিক আছে হীৰা কাৰ্বনৰ এটা এলট্ৰপিক ফৰ্ম হয় লগতে গ্ৰেফাইট আছিলে আমি পঢ়িছিলো নে নাই আৰু কি আছিলে ব্লেক কাৰ্বন ব্লেক ডায়মণ্ড বুলি কাক কোৱা হয় জানে নাই কলা হীৰা নাও ডেসিবেল ইজ দ্য ইউনিট ফৰ স্পীড অফ লাইট ৰেডিঅ' ৱেভ ফ্ৰিকুৱেঞ্চি ইণ্টেনচিটি অফ চাউণ্ড এণ্ড ইণ্টেনচিটি অফ হিট কি হয় ডেচিবেল এইটো হ'ল আপোনাৰ ইণ্টেনচিটি অফ চাউণ্ড ঠিক আছে মনত ৰাখিব আহিব কিন্তু এনেকুৱা কুৱেশ্যন এটা দুটা অহাৰ চান্সেছ আছে চ' এৰি নিদিব বাৰ ইজ দ্য ইউনিট অফ কিহৰ হয় এইটো এটমস্ফিয়াৰিক প্ৰেছাৰ বা বায়ুমণ্ডলীয় চাপৰ অলৰেডি কৰিছো আমাৰ ৰিভিজন হৈ আছে এইবোৰ যিসকলে আমাৰ ক্লাছ আগৰ পৰা কৰি আছে নাও হাউ মেনি কালাৰ্ছ ডাজ দ্য ছানলাইট স্পেক্ট্ৰাম হেভ সূৰ্যৰ পোহৰৰ বৰ্ণালীৰ কিমান ৰং আছে সকলোৱে জানে 7টা কি আছিল ভিপজিঅ'ৰ মনত আছে নাই ভিপজিঅ'ৰ অ'কে